নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9ৰ চেবাৰ চেপ্টাৰ নম্বৰ 2 এক্সাৰসাইজ 2.4 6 নম্বৰ কুৱেশ্যনটো মই এতিয়া সলভ কৰিব লৈছোঁ আৰু 6 নম্বৰ কুৱেশ্যন কি কৈছে যে এক্সপান্ড ইচ অফ দা ফলোইং ইউজিং সুইটেবল আইডেন্টিটিজ এটা টোটাল 6টা কুৱেশ্যন আছে এইকেইটাক আপোনাক এক্সপান্ড কৰিব দিছে ইয়াতে কোনটো সুইটেবল আইডেন্টিটি ইউজ কৰিব লাগিব সেইটো মই এতিয়া দেখাব ওলাইছোঁ ইয়াতে চাওক আপোনাৰ কুৱেশ্যন দেখা পাইছে যে ইয়াতে এক্স ওয়াই জেড তিনটা ভেৰিয়েবল আছে গতিকে তিনটা ভেৰিয়েবল লৈ ইয়াতে হোল স্কয়াৰ আছে গতিকে এইটো আমাৰ লাগিব যে a + b + c হোল স্কয়াৰ যেটো ফৰ্মুলা আছে সেই ফৰ্মুলা আমি ইয়াতে ইউজ কৰিব লাগিব বা x + y + z হোল স্কয়াৰ যেটো ফৰ্মুলা মই প্ৰথমতে ফৰ্মুলাটো ইয়াতে লিখি লৈছো আৰু আপোনালোকে যেতিয়া কৰিব ল'ব তেতিয়া এবাৰ ফৰ্মুলাটো লিখি ল'ব যাতে আপোনালোকৰ কোনো অসুবিধা নহয় এইটো হোল স্কয়াৰ তো ইয়াতে কি হ'ব প্ৰথমতে x স্কয়াৰ + y স্কয়াৰ + z স্কয়াৰ + twice xy plus twice yz plus twice zx এইটো হৈছে আইডেন্টিটি বা এইটো ফৰ্মুলা এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিব গৈ আছো এটা প্ৰথমতে আমি কি কৰিম ইয়াতে x স্কয়াৰ হ'ব x স্কয়াৰ হ'ল plus twice y হোল স্কয়াৰ হ'ব ক্লিয়াৰ কাম y ঠাইত ইয়াতে twice y বা 8 তে twice y আছে plus 4z হোল স্কয়াৰ এইটো আপোনাৰ x স্কয়াৰ y স্কয়াৰ z স্কয়াৰ পাৰ্টটো হৈ গ'ল এটা নেক্সট হ'ব 2xy 2 into x into twice y plus 2 into twice y into 4z plus 2 into 4z into x ঠিক আছে সো এইটো হল x স্কয়ার y স্কয়ার z স্কয়ার plus twice xy plus twice yz plus twice zx গতিকে এইখিনি আমি লিখি ললো এতিয়া আমি ইয়াতে এইখিনি ইয়াতে ফৰ্মুলা আহি গল এটা এটো মই ভাঙি দি আছো x স্কয়ার plus 4y স্কয়ার plus 16 z স্কয়ার হ'ব এইখিনি পৰা plus 2 2 যা 4 4xy plus 2 2 যা 4 4 4 যা 16 yz plus 4 2 যা 8 8 zx গতিকে এইটো হ'ব আমাৰ এইটো কোৱেশ্চনৰ এনসাৰটো ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে যে ইয়াতে আমি কি ফৰ্মুলা ইউজ কৰিছো ইয়াতে আমি x + y + z হোল স্কয়াৰ যেটো ফৰ্মুলা হেটো আমি ইয়াতে ইউজ কৰিছো এটা মই নেক্সট 2 নম্বৰটো কৰিব লৈছো 2 নম্বৰটো ইয়াতে তলতে কৰি দিছো 2 নম্বৰটো কি দিয়া আছে যে twice x minus y plus z হোল স্কয়াৰ ঠিক আছে ইয়াতে ইটো মই লিখি লৈছো এটা মই এইটোৰ প্ৰথমতে এক্সপান্ড কৰিম যে প্ৰথম twice x হোল স্কয়াৰ মাইনাস মাইনাস নহয় সরি আমি ইয়াতে প্লাসৰে ফৰ্মুলা ইউজ কৰিম ক্লিয়াৰ ইয়াতে প্ৰথমতে গুটিখিনি প্লাস ইউজ কৰিম মাইনাস যত থাকে এইটো ব্ৰেকেটত লিখিম ঠিক আছে সো এইটো মই প্লাস দিছো দি এইখিনি ব্ৰেকেটত minus y হোল স্কয়াৰ দিছো যাতে আপোনালোকৰ কনফিউজন নহয় কাৰণ ফৰ্মুলাটো প্লাসত আছে গতিকে গুটিখিনি প্লাসতে ৰাখিম যত মাইনাস থাকিব সেইখিনি পাৰ্টটো আমি মাইনাসত ব্ৰেকেট ইউজ কৰিম এটা নেক্সট আহিব z স্কয়াৰ plus twice into twice x into minus y into minus y হ'ব plus 2 into minus y to মই ব্ৰেকেটত দিছো minus y dot into z plus 2 into z into twice x ঠিক আছে এইখিনি আমাৰ কমপ্লিট হৈ গল এতিয়া ইয়াৰে পৰা আমি তো ভাঙি দিছো 4x স্কয়াৰ plus ইটো y স্কয়াৰ হ'ব তো মাইনাস আছে গটিকে মাইনাস হোল স্কয়াৰ কৰিলে ডাইৰেক্ট পজিটিভত আহি যাব গটিকে y স্কয়াৰ হ'ল প্লাস z স্কয়াৰ প্লাস এইখিনি মই কৰো এটা চাওক এইটো প্লাসৰ লগত এই মাইনাসটো মাল্টিপল এইটো প্লাস নহয় এইটো প্লাসৰ লগত এই মাইনাসটো মাল্টিপল হৈ মাইনাস হ'ব ঠিক আছে আৰু 2 2 যা 4xy 4xy এইটো আপোনাৰ নেক্সট পাৰ্টত হ'ব এই প্লাসৰ লগত এই যেটো মাইনাসটো আছে y লগত থকা মাইনাসটো মাল্টিপল হ'ব প্লাসৰ লগত মাইনাসটো মাল্টিপল হৈ মাইনাস হ'ব আৰু এইটো হ'ব টুৱাইস y z তাৰে পিছত ইয়াতে আপোনাৰ দুটা পজিটিভ আছে গতিকে প্লাস থাকিব 2 2 যা 4 4zx ঠিক আছে সো এইটো আপোনালোকৰ 2 নম্বৰ কোৱেশ্চনটো এটা ক্লিয়াৰ হ'ল আশা কৰো আপোনাক বুজি পাইছে এটা মই এইটোৱে 3 নম্বৰটো কৰিব গৈ আছো ইয়াতে আপোনালোকৰ টোটাল 6টা দিয়া আছে গতিকে গুটিকেটা মই ইয়াতে ক্লিয়াৰ কৰি দিম আপোনালোকক যদি কাৰোবাৰ কিবা কনফিউজন লাগে ভিডিওটো অকমান ক্লিয়াৰলি চাই ল'ব যাতে আপোনালোকৰ কোনো কনফিউজন নালাগে দুবাৰ মান চাই ল'ব সৰি মই ফৰ্মুলাটো একেলগে মুছি দিছো 3 নম্বৰটো আছে 3 নম্বৰটো দিয়া আছে মাইনাস twice x plus thrice y plus twice z whole square ঠিক আছে এটো minus twice x plus thrice y plus twice z whole square এটা মই এটো ভাঙি দিও ইয়াতে প্ৰথমতে কি লিখিম minus twice x whole square হ'ব plus
thrice y whole square plus twice z whole square এইখিনি পার্ট হল তাৰপিছত নেক্সট আমাৰ হ'ব twice 2 into এই দুটা মাল্টিপল তো ইয়াতে twice x এর আগত মাইনাস আছে কাৰণে মই ব্ৰেকেট ইউজ কৰিছো minus twice x into thrice y plus 2 into thrice y into twice z plus 2 into twice z into minus twice x ঠিক আছে এইখিনি কমপ্লিট হৈ গল এতিয়া মই এটা ভাঙি দিও ইয়াতে নেগেটিভৰ স্কয়াৰ হলে আমাৰ পজিটিভ হৈ যাব দুটা নেগেটিভ মাল্টিপল কৰিলে আমাৰ পজিটিভ হৈ যায় গতিকে এটো 4x² হ'ব গতিকে ইয়াতে আমাৰ আগত পজিটিভ গতিকে নেগেটিভ নহয় নেক্সট ইকেটা ভাঙি দিছো 9y² plus 4z² তাৰে পিছত সাম যে ইয়াতে প্লাস আছে আৰু এটো ব্ৰেকেটৰ ভিতৰত মাইনাস আছে গতিকে এই প্লাসৰ লগত মাইনাসটো মাল্টিপল হ'ব 4 সৰি ইয়াতে আমাৰ 3 আছে এটা গতিকে 2 2 4 4 3 12 এটো 12xy তাৰ পিছত নেক্সট আপোনাৰ ইখিনি এটো প্লাসতে আছে গতিকে প্লাসত থাকিব 2 2 3 6 6 2 12 গতিকে এটো 12 হ'ব 12yz তাৰে পিছত ইখিনি তিনটা মাল্টিপল হ'ব কিন্তু আমাৰ সাইনটো হ'ব মাইনাস কিয় কাৰণ ইয়াতে প্লাসৰ লগত এই মাইনাসটো মাল্টিপল হলে এটো মাইনাস হৈ যাব গতিকে 2 2 4 4 2 8 8zx ঠিক আছে আশা কৰো আপোনালোকে এই 3 নম্বৰটো বুজি পাইছে চাগে এতিয়া মই 4 নম্বৰটো কৰিব গৈ আছো নেক্সট 4 নম্বৰটো কি দিয়া আছে thrice a minus 7b minus c whole square ঠিক আছে সো এতিয়া সেম প্ৰসেসৰ এটো কৰিম কি কৰিম যে thrice a whole square এটো প্লাস হ'ব প্লাস হৈ minus 7b whole square এটো প্লাস হ'ব minus c whole square ঠিক আছে এখিনি প্ৰথমতে লিখিলো তাৰপিছত নেক্সট আমাৰ কি হ'ব twice 2 into এখিনি thrice a into minus 7b plus 2 into minus 7b into minus c ঠিক আছে minus 7b into minus c তাৰপিছত plus 2 into minus c into thrice a ক্লিয়াৰ এখিনি এতিয়া মই এটো ভাঙি দিছো যে 3 3 9 9a স্কয়াৰ এটো আপোনাৰ স্কয়াৰ আছে গতিকে পজিটিভত আহি যাব 4 7 7 49 b স্কয়াৰ plus c স্কয়াৰ তাৰপিছত এটো আমাৰ কি হ'ব প্লাসৰ লগত এই মাইনাসটো মাল্টিপল হৈ minus 2 3 গুণ 6 6 7 গুণ 42 42ab ঠিক আছে তাৰে পিছত আমাৰ এখিনি মাল্টিপল হ'ব মাইনাসৰ লগত এই মাইনাস মাল্টিপল হৈ প্লাস হ'ব গতিকে এটো প্লাস হৈ থাকিল তাৰপিছত এটো মাল্টিপল 7 2 14 14bc তাৰ পিছত এই প্লাসৰ লগত এই মাইনাসটো মাল্টিপল হ'ব মাল্টিপল হৈ কি হ'ব 2 3 গুণ 6ca by ac ঠিক আছে ab bc ca মই এবাৰ চাই দিছো প্লাসৰ লগত মাইনাস মাল্টিপল হৈছে 2 3 2 6 6 7 42ab তাৰপিছত এই দুটা মাইনাসে মাইনাসে মাল্টিপল প্লাস হ'ব তাৰপিছত 2 7 14 14bc আৰু এইটো প্লাসৰ লগত মাইনাসটো মাল্টিপল হৈ 6ca ঠিক আছে এটো আপোনাৰ 4 নম্বৰটো কমপ্লিট হ'ল আশা কৰো এটো বুজি পাইছে চাগে এতিয়া মই নেক্সট 5 নম্বৰটো কৰিব গৈ আছো আপোনালোকৰ গুটেই কিটা প্ৰসেস একে টাইপ হয় গুটেই কি এটা কৰাৰ লগে লগে গুটেই কিটা আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে কাৰণ ইয়াৰ কিন্তু কোৱেশ্চন কেটাত অকমান ডিফাৰেন্ট কোৱেশ্চনস দিয়া আছে গতিকে হেখিনি অকমান আপোনাৰ নিজে প্ৰেক্টিস কৰি চাব সো এটা আপোনাৰ 5 নম্বৰটো হ'ব ইয়াতে 5 নম্বৰটো কি দিয়া আছে যে minus twice x plus 5y minus thrice z whole square ঠিক আছে এটো 5 নম্বৰটো দিয়া আছে এটা 5 নম্বৰটো প্ৰথমতে এটো লিখিম যে minus twice x whole square plus 5y whole square তাৰ পিছত প্লাস ব্ৰেকেটত minus thrice z whole square হ'ব ঠিক আছে তাৰ পিছত আমাৰ নেক্সট কি হ'ব প্লাস 2 into minus twice x into 5y তাৰ পিছত প্লাস 2 into 5y into minus thrice z ঠিক আছে তাৰ পিছত হ'ব প্লাস 2 into minus thrice z into minus twice x হ'ব ক্লিয়াৰ এখিনি তাৰ পিছত এটো ভাঙি দিছো এটো 2 2 গুণ 4 4x স্কয়াৰ ইয়াতে নেগেটিভ থাকিলো এটো আমাৰ স্কয়াৰ আছে গতিকে এটো পজিটিভ হৈ যাব প্লাস 25y স্কয়াৰ তাৰ পিছত এগেইন প্লাস 9z স্কয়াৰ
ঠিক আছে তাৰপিছত এইখিনি আমাৰ কমপ্লিট হ'ল এতিয়া নেক্সট হ'ব এইটো সাইন আহিব প্লাছৰ লগত মাইনাসটো মাল্টিপল হৈ মাইনাস হ'ব 2 2 যা 4 4 5 যা 20xy তাৰপিছত প্লাছৰ লগত মাইনাসটো মাল্টিপল হৈ মাইনাস 2 5 যা 10 10 3 যা 30yz তাৰপিছত মাইনাসৰ লগত মাইনাস মাল্টিপল হৈ প্লাস হ'ব কি প্লাস হৈ গ'ল তাৰপিছত 2 3 যা 6 6 2 যা 12 12zx ঠিক আছে এটো আমাৰ 5 নম্বৰটো কমপ্লিট হ'ল ক্লিয়াৰ আশা কৰো বুজি পাইছে চাগে এটা 6 নম্বৰ আছে এটো কিন্তু অকমান বেলেগ আছে এটো ফ্ৰেকশনত আছে 6 নম্বৰটো এটো আছে কি যে 1/4a minus 1/2b plus 1 এটো ফ্ৰেকশন আছে কিন্তু ফ্ৰেকশনত থাকিলে আমাৰ গোটে প্ৰসেসটো আপোনাৰ একেই হ'ব ঠিক আছে তো প্ৰথমতে আমি কি কৰিম এটো 1/4a হোল স্কয়াৰ দিম প্লাস to bracket of থাকিব minus 1/2b whole square plus 1 square তাৰে পিছত plus 2 into 1/4a into minus 1/2b ঠিক আছে তাৰে পিছত হ'ব plus 2 into minus 1/2b into 1 plus 2 into 1 into 1/4a হ'ব ঠিক আছে এখিনি বুজি পাইছে সাকে এতিয়া আমাৰ এখিনি পৰা আমি কি লিখিব পাৰো যে a square by 16 a square by 16 ঠিক আছে এটো মাইনাস তো প্লাস এ হ'ব পজিটিভ হৈ যাব গটে প্লাস b square by 4 ঠিক আছে এখিনিৰ পৰা হ'ব প্লাস 1 এতিয়া আমি ইয়াৰ পৰা এটো ক্যান্সেল যাব এই 2 দি এই 2 টো ক্যান্সেল কৰি দিলো ক্যান্সেল কৰাৰ পিছত আৰু প্লাসৰ লগত মাইনাসটো মাল্টিপল মাইনাস হ'ব তো আমাৰ থাকিল কি ইয়াতে যে 1/4 a আৰু b মাল্টিপল হৈ হ'ব ab ঠিক আছে কাৰণ এই 2 টো আৰু এই 2 টো ক্যান্সেল কৰি দিছো ক্লিয়াৰ তাৰে পিছত এখিনি হ'ব কি এটো আমাৰ এখিনিৰ পৰা এই 2 টো 82 ক্যান্সেল হৈ আছে গটে প্লাসৰ লগত মাইনাসটো মাল্টিপল মাইনাস হ'ব মাইনাস হৈ আপোনাৰ কেৱল b হ'ব ইয়াৰ পৰা ইয়াতে বেলেগ আৰু একো নাই ঠিক আছে এটা ইয়াৰ পৰা 2 ৰ লগত 4 টো ক্যান্সেল কৰিলে 2 হ'ব আতে তো প্লাস 1/2a ঠিক আছে গটিকে আমাৰ এইটো কোৱেশ্চনৰ এখিনি आंसर ওলাই গ'ল মই তথাপি এবাৰ চেক কৰি দিছো যে এইটো আমাৰ এইটো হোল স্কয়াৰ কৰিছো ইয়াতে 2 into 1/4a into minus half b plus 2 into minus 1/2b into 1 2 into 1 তার পিছত 1/4 এটা আছে এখিনি ক্যান্সেল কৰি 2 2 ক্যান্সেল গ'ল 1/4ab প্লাস এ মাইনাস হ'ব প্লাসৰ লগত মাইনাস মাল্টিপল মাইনাস অনলি b থাকিব কাৰণ 2 2 ক্যান্সেল যাব নেক্সট ইটো 2 ৰ লগত 4 ক্যান্সেল কৰিলে অনলি 2 থাকিব হাফ a ঠিক আছে আশা কৰো আপোনালোকে ইটো বুজি পাইছে থাকে সো গটিকে আমাৰ 6 নম্বৰ কোৱেশ্চনটো ইয়াতে কমপ্লিট হৈ গ'ল এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাইছো